আমি সমূহ অসমবাসী আৰু আমাৰ ডিলিঙা 6খন গোৱাৰেছ আমি সকলোকে আমাৰ লাঙামৰা মন্দিৰ তৰফৰ পৰা আমি নমস্কাৰ জনাইছোঁ আৰু লগতে তেওঁলোকৰ ভৱিষ্যত আমি উজ্জ্বল কামনা কৰিছোঁ। আমাৰ বিশেষ একো নাই, আমি যোৱাবেলিকে দৰে এইবেলিও 46তম আমি আমাৰ ডিলিঙা লাঙাবঢ়া গোৱাৰেজৰ পূজাখন আমি মনোনীত কৰিছোঁ আৰু ইতিমধ্যে আমি 11টা কাৰ্যসূচীলৈ আমি 3 কাৰ্যসূচীৰে আমি কাৰ্যকাল উপনীত কৰি দিছোঁ। ইতিমধ্যে আমাৰ মাজত উপস্থিত হ'ব আমাৰ মঞ্চ বোধক হিচাপে আমি আমন্ত্ৰণ জনাওঁ আমাৰ নগৰমল স্বৰ্গীয় ডাঙৰীয়া। তেখেতে কিছু সময় আমাৰ মাজত আহি পোৱাৰ পিছত তেখেতে আমাৰ মঞ্চ মুকলি কৰিব আৰু মঞ্চ মুকলি কৰাৰ লগে লগে আমাৰ যি গাঁৱলীয়া আমাৰ ল'ৰা ছোৱালীবিলাকৰ নৃত্য আছে আমি সেইবিলাক আমি উপনীত কৰিম আৰু আমাৰ ইতিমধ্যে আমাৰ 3 কাৰ্যসূচীৰে আমাৰ বহুত দূৰ দূৰণিৰ পৰা ভক্তপ্ৰাণ ৰাইজ আহিছিল। তেওঁলোকে আহি আমাৰ ইয়াতে খুব সেৱা অৰ্চনা লৈছে আৰু তেওঁলোকৰ ভৱিষ্যত আমি উজ্জ্বল কামনা কৰিছোঁ। আমাৰ বিশেষ একো ক'বলগীয়া নাই, যাতে আজি আমাৰ নিশাটো আমাৰ যিটো আমাৰ আমন্ত্ৰিত শ্ৰীকৃষ্ণ ঢুলীয়া নাট্য দল আছে, সেই ঢুলীয়া দল মা মনসা নাট্য দল আছে, তেওঁলোকে আহি পোৱাৰ লগে লগে আমি তেওঁলোকৰ নাট্য দল আমি আৰম্ভ কৰিবৰ কাৰণে আমি অনুৰোধ জনাম আৰু সমূহ ৰাইজে আহি যাতে আমাক ভাল দিহা পৰামৰ্শ দিয়ে আৰু শান্তি শৃংখলা বজাই ৰাখি যাতে আমাৰ কাৰ্যসূচীটো উপনীত কৰে। আমাৰ এইখিনি ক'বলগীয়া বিশেষ একো ক'বলগীয়া নাই।